নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি চেপ্টাৰ 4 হিউমেন ডেভেলপমেন্ট ফৰ ক্লাছ 12 HSEC 2024 ৰ কাৰণে এক্সপ্লেইন কৰিম এছামিজ আৰু ইংলিছ দুয়োটাৰ কাৰণে মই বনাইছো এইটো তো আৰম্ভ কৰো আমি প্ৰথম কুৱেশ্যন এক্সপ্লেইন দ্য মিনিং অফ ডেভেলপমেন্ট বিকাশৰ অৰ্থ ব্যাখ্যা কৰা হিউমেন ডেভেলপমেন্ট means qualitative change of human which is always value positive নিৰ্দিষ্ট সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় হিউমেন ডেভেলপমেন্ট বা বিকাশ মানে হ'ল মানৱ বিকাশ মানে হ'ল মানুহৰ যিকোনো এটা পজিটিভ মানুহৰ চেঞ্জেছ পজিটিভ চেঞ্জ নিগেটিভ হ'ব নোৱাৰে যোনবোৰ পজিটিভ চেঞ্জ হয় সেইবোৰ হয় মানৱ বিকাশ হিউমেন ডেভেলপমেন্ট নেক্সট কুৱেশ্যন আগবাঢ়ো who developed the concept of human development মানৱ বিকাশৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল কোনে ডেভেলপ কৰিছিল ইয়াৰ উত্তৰটো হ'ল ডক্টৰ মেহবুব উল হক ডেভেলপ দ্য কনচেপ্ট অফ হিউমেন ডেভেলপমেন্ট অসমীয়াটো আছে ডক্টৰ মেহবুব উল হকে ডেভেলপ কৰিছিল 3 নম্বৰ কুৱেশ্যন নেম টু কম্পোনেন্ট অফ হিউমেন ডেভেলপমেন্ট মানৱ বিকাশৰ দুটা উপাদানৰ নাম লিখা The two components of human development are equity and productivity অসমীয়াত হ'ব সাম্য অথবা সমতা আৰু স্থায়িত্ব sustainability next 4 নম্বৰ write the name of 4 pillars of human development মানৱ বিকাশৰ 4টা মুখ্য স্তম্ভৰ নাম লিখা মানৱ বিকাশৰ 4টা স্তম্ভ হ'ব equity sustainability productivity and empowerment অসমীয়াত হ'ব সাম্য অথবা সমতা স্থায়িত্ব উৎপাদন আৰু অধিকাৰ বা সমতা নেক্সট এছে এটা কুৱেশ্যন দীঘল প্ৰশ্ন উত্তৰ give the reason why the human development of one country is different from another এখন দেশৰ মানৱ বিকাশৰ সৈতে আন এখন দেশৰ মানৱ বিকাশৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় কিয় কাৰণসমূহ লিখা ইয়াতে আমাৰ লিখিব লাগিব যে এখন দেশৰ মানৱ বিকাশ হিউমেন ডেভেলপমেন্ট আন এটা দেশৰ লগত কিয় মিল নহয় ডিফাৰেন্স কিয় এক্সাম্পল হিচাপে আমি ধৰিলো আমেৰিকাৰ যোন মানৱ বিকাশ হিউমেন ডেভেলপমেন্ট আৰু আমাৰ ভাৰতবৰ্ষৰ হিউমেন ডেভেলপমেন্ট মানৱ বিকাশৰ মাজত বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায় আমেৰিকান মানুহবোৰক আমি যদি চাব যাওঁ তেওঁলোকৰ লাইফষ্টাইলটো অলপ বেটাৰ হয় ভাল হয় আৰু আনফালে আমাৰ ভাৰতৰ মানুহৰ মানৱ বিকাশ বা মানুহৰ লাইফষ্টাইলটো কম্পেয়াৰ টু USA ইমান ভাল নহয় নট অনলি ইন ইণ্ডিয়া যিবোৰ ডেভেলপিং কাণ্ট্ৰি বা আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি আছে তাত সেম প্ৰব্লেমটো দেখা যায় এই প্ৰব্লেমবোৰ সেমেই মানৱ বিকাশৰ প্ৰব্লেমবোৰ সেমেই আনএমপ্লয়মেণ্ট বহুত দেখা যায় তেনে বহুত বহুত ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ এভেইলেবল নাথাকে ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ব গ'লে আমাৰ এডুকেশ্যন স্কুল আহিব কলেজেছ আহিব তোমাৰ ৰাস্তা ঘাটো আহিব বিভিন্ন ধৰণৰ ফেচিলিটিবোৰ আহিব হস্পিটেলছবোৰ আহিব সেইবোৰ এভেইলেবল নাথাকে এভেইলেবল থাকে যদি ইমান ভাল এডভান্স কোৱালিটি নহয় কিন্তু আনফালে যোনবিলাক ডেভেলপ কাণ্ট্ৰি আছে তেওঁলোকৰ এডুকেশ্যনে হওক ৰোড ফেচিলিটিয়ে হওক বা হেল্থ কেয়াৰ ফেচিলিটি হস্পিটেলছবোৰে হওক সেইবোৰ বহুত এডভান্স তো তাত সেইকাৰণে মানৱ বিকাশৰ বা হিউমেন ডেভেলপমেন্ট সকলো দেশতে এটা দেশৰ লগত আন এটা দেশৰ কেতিয়াও মিল নাথাকে তো ইয়াতে ধুনীয়াকে এক্সপ্লেইন কৰা আছে ইকনমিক ফেক্টৰ গোটেইখিনি ইংলিছ মিডিয়ামৰ ইকনমিক ফেক্টৰখিনি ইয়াতে আমি তোমালোকে স্ক্ৰীনশ্বট ল'ব পাৰা বা নোটছ কৰি ল'ব পাৰা তোমালোকে বুজি ল'লে বেছি ভাল কাৰণ বুজি ল'লে তোমালোকে নিজৰ হিচাপত নিজৰ যি মনৰ মাইণ্ডত আহে সেইটো লিখিব পাৰিবা ইকনমিক ফেক্টৰ একেবাৰে ইজি ইকনমিক ফেক্টৰ মানে হ'ল ইনকাম সকলোতে বেলেগ কাৰণ আমাৰ এতিয়া ইণ্ডিয়ান মানুহৰ যদি আমাৰ ইনকাম চাব যাওঁ বা বাৰে বাৰে ইণ্ডিয়াৰ কথাটো কৈছো কাৰণ আমি বুজিবৰ কাৰণে আমাৰ ভাল হৈ আছে কাৰণ আমি ইণ্ডিয়াত থাকো ভাৰতত থাকো ভাৰতৰ কথা আমি বুজিবৰ কাৰণে ভাল হৈ আছে আৰু কম্পেয়াৰ টু USA অলপ আমি মাইণ্ডত আমাৰ সকলোৰে থাকে যে USA টো কেনেকুৱা অলপ বহুত ডেভেলপ কাণ্ট্ৰি হয় আমি জানো সকলোৱে তেওঁলোকৰ লাইফষ্টাইলবোৰ বহুত ডেভেলপ তাৰ কাৰণে মই বাৰে বাৰে USA আৰু ইণ্ডিয়াৰ এক্সাম্পলটো দি আছো বাট নট অনলি USA যিমান ডেভেলপিং আৰু আণ্ডাৰ ডেভেলপ কাণ্ট্ৰি আছে তেওঁলোকৰ অৱস্থা বহুত বেয়া যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ হিউমেন ডেভেলপমেন্ট বহুত বেয়া কম্পেয়াৰ টু ডেভেলপ কাণ্ট্ৰিজ ওকে ইকনমিক ফেক্টৰ ইনকাম সকলোৰে একে নহয় আমি সকলো যে ইনকাম অপৰচুনিটি ইয়াতে জব অপৰচুনিটি বেছিভাগ যোনবোৰ ইণ্ডিয়াত বেছিভাগ মানুহ আনএমপ্লয়মেণ্ট হৈ আছে ডিগ্ৰী লোৱাৰ পিছত পঢ়ি শুনি শিক্ষিত হোৱাৰ পিছতো আনএমপ্লয়মেণ্ট হৈ আছে কিন্তু কম্পেয়াৰ টু USA তাতে আমাৰ মানুহবোৰ গৈ আছে তাতে
হয় নাই আমাৰ মানুহ তাতে গৈ আছে জবৰ কাৰণে ফৰ জব অপৰচুনিটিজ সেইটো এটা হ'ব পাৰে কাৰণ ইনকাম সেম নহয় ভাৰতত ইনকাম সেম নহয় ইনকাম যোনটো আমাৰ অপৰচুনিটি আছে সেই অপৰচুনিটি সেম নহয় কিন্তু ডেভেলপ কাণ্ট্ৰিত মানুহৰ ইনকাম ভাল আছে এডুকেশ্যন নেক্সট আহি গ'ল আমাৰ এডুকেশ্যন ইয়াতে লিখা আছে ধুনীয়াকে তোমালোকে নোটছ ল'ব পাৰা ৰবা মই ইৰেজ কৰি দিছো কাৰণ যাতে প্ৰব্লেম নহয় জাষ্ট মাৰ্ক কৰি দেখাই আছো নেক্সট হ'ল এডুকেশ্যন এক্সেছ টু কোৱালিটি এডুকেশ্যন প্লে এ মানে ক্ৰুচিয়েল ৰোল আমাৰ যিবোৰ এখন দেশত এডুকেশ্যন লোৱা বা শিক্ষা গ্ৰহণ কৰা এটা বহুত ডিফিকাল্ট হৈ যায় আমাৰ ইণ্ডিয়াতে আমি দেখা পাইছো যে আমাৰ নাৰীসকলে মহিলাসকলে এডুকেশ্যন লোৱাটো বহুত হাৰ্ড হৈ গৈছে কম্পেয়াৰ টু ল'ৰা কিন্তু আমি যদি ডেভেলপ কাণ্ট্ৰি USA চাব যাওঁ তাত প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন শিশুৱে এডুকেশ্যনত একদম ভালকে এডুকেশ্যন তেওঁলোকে পাই আছে অকে একদম ইজিকে বুজি ল'বা একদম ঘৰুৱা কথাত মই বুজাই আছো কোনো ইয়াতে মই এক্সট্ৰা হাৰ্ড লেংগুৱেজ ইউজ কৰা নাই একেবাৰে সহজতে আৰু যদি বুজি নোপোৱা মোৰ কমেণ্টত ক'বা আৰু এই গোটেই PDFটো মই তোমালোকৰ টেলিগ্ৰাম গ্ৰুপ এটা মই খুলিছো নতুনকে তাতে মই আপলোড কৰি দিম তোমালোকে পাব পাৰা জাষ্ট অলপ সাপোৰ্ট কৰা আৰু ভাল ধৰণে পঢ়া যাতে তোমালোকৰ জিঅ'গ্ৰাফিত সকলোৰে 90+ আহক অকে এডুকেশ্যন আমি কৈ আছো এডুকেশ্যনে এটা ৰোল প্লে কৰে কাৰণ ডিফাৰেন্সৰ ক্ষেত্ৰত হিউমেন ডেভেলপমেন্টৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ ক'বলৈ গ'লে সেই একেবোৰ হ'ব স্কুল কম্পেয়াৰ টু ইণ্ডিয়াত স্কুলবোৰ ফেচিলিটি ইমান ভাল নহয় আছে এতিয়া বৰ্তমান বহুত ভাল হৈছে ফেচিলিটি বাট কম্পেয়াৰ যদি আমি কৰিব যাওঁ ডেভেলপ কাণ্ট্ৰি এটাৰ লগত বহুত পিছপৰা এতিয়াও ইনফ্ৰাষ্ট্ৰাকচাৰ ৰোড এটা ক'ব লাগিব আমি ৰোডবোৰ আমাৰ বহুত পিছপৰা ডেভেলপ কাণ্ট্ৰিৰ ৰোডবোৰ চাবা আৰু ইণ্ডিয়াৰ ৰোডবোৰ চোৱা অকে 3 নম্বৰ হেল্থ কেয়াৰ ফেচিলিটি মানে হ'ল যিবোৰ আমাৰ হেল্থৰ লগত জড়িত ফেচিলিটিছবোৰ হস্পিটেলে হওক বা আমাৰ ফাৰ্মাচিছবোৰে হওক আমি ইণ্ডিয়াত কি দেখা পাওঁ আমাৰ হস্পিটেলবোৰ বহুত পিছপৰোৱা তাত যদি আমি যাওঁ হস্পিটেলত ডক্টৰ নাথাকে বা ডক্টৰ থাকিলেও তেওঁলোকে যিবোৰ লিখি দিয়ে দাৱাইবোৰ লিখি দিয়ে মেডিচিনবোৰ লিখি দিয়ে সেই মেডিচিনবোৰৰ অভাৱ মেডিচিনবোৰো আমি নাপাওঁ তো এইটো এটা মেইন ফেক্টৰ হয় নেক্সট হ'ল পলিটিকেল ষ্টেবিলিটি এণ্ড গভৰ্নেন্স এইটো এটা আন এটা বহুত ইম্পৰ্টেণ্ট দ্য ইফেক্টিভিটিজ অফ গভৰ্নেন্স পলিটিকেল ষ্টেবিলিটি এণ্ড দ্য ৰুল অফ ল ইনফ্লুৱেঞ্চ এ কাণ্ট্ৰি ডেভেলপমেণ্ট চ' সেম পলিটিকেল আমি আৰু ক'ব নালাগে পলিটিকেল কথা আমি গম পাই আছো পলিটিকেল যিবোৰ ফেক্টৰ্ছ থাকে সেইবোৰো বহুত এফেক্ট কৰে ডেভেলপ হোৱাৰ সময়ত হিউমেন ডেভেলপমেণ্ট পলিটিকেল লিডাৰসকলে যিবোৰ ভাষণ দিয়ে বিভিন্ন ধৰণৰ ডিছক্ৰিমিনেশ্যন কৰি থাকে দলিত উচ নিচ কাষ্ট চিষ্টেমত সেইবোৰৰ কথা সেইবোৰ বিশেষকৈ আমাৰ আণ্ডাৰ ডেভেলপ বা ডেভেলপিং কাণ্ট্ৰিবোৰত দেখা যায় পলিটিকেলে এটা প্ৰেছাৰ ক্ৰিয়েট কৰে মানুহ হিউমেন ডেভেলপমেণ্ট হোৱাৰ ক্ষেত্ৰত ধৰ্মৰ নামতে হওক জাতিৰ নামতে হওক কাষ্টৰ নামতে হওক নেক্সট 5 নম্বৰ হ'ল ছ'চিয়েল কালচাৰেল ফেক্টৰ সামাজিক আৰু আমাৰ যি সাংস্কৃতিক ক্ষেত্ৰ আছে সেই ক্ষেত্ৰটো এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ছ'চিয়েল প্ৰেক্টিচেছ ছ'চিয়েল ষ্ট্ৰাকচাৰ ইনফ্লুৱেঞ্চ হিউমেন ডেভেলপমেণ্ট জেণ্ডাৰ ইকুৱেলিটি এটা মোষ্ট ইম্পৰ্টেণ্ট জেণ্ডাৰ ইকুৱেলিটিৰ কথা ভালকে তোমালোকে ক'ব পাৰিবা ভালকে লিখিব পাৰিবা জেণ্ডাৰ ইণ্ডিয়াত যদি আমি চাব যাওঁ আমাৰ যি মহিলা আৰু পুৰুষ এই দুইজনৰ মাজত কিমান ইনইকুৱেলিটিজ আছে ইনইকুৱেলিটিজ মানে সমানতা নাই ল'ৰাবোৰক অকমান বেছি মৰ্যাদা দিয়া যায় কিন্তু আনফালে ছোৱালীবোৰক মৰ্যাদা দিয়া নাযায় সেইটোৱে কথা তো নেক্সট আমি এইখিনি যিমানখিনি এই কুৱেশ্যনটো যোনটো আছিল আমাৰ এখন দেশৰ মানৱ বিকাশৰ সৈতে আন এখন দেশৰ মানৱ বিকাশৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় কাৰণসমূহ সেম অসমীয়াটো মই যিখিনি কথা ক'লো মই অসমীয়াত কৈছো অসমীয়া ষ্টুডেণ্টৰ সকলে তেওঁলোকে এইখিনি গোটেইখিনি স্ক্ৰীনশ্বট বা নোটছ কৰি ল'ব পাৰে তেওঁলোকৰ অৰ্থনৈতিক কাৰক গোটেইখিনি ইংলিছত যি আছিল সেইখিনি অসমীয়াতে আছে অৰ্থনৈতিক কাৰক নেক্সট দ্বিতীয় হ'ল শিক্ষা তৃতীয় হ'ল স্বাস্থ্য সেৱা অন্তৰ্গত গাঁথনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা বা নোটছ কৰি লোৱা ভিডিঅ'টো পজ কৰি 4 নম্বৰ ৰাজনৈতিক স্থিৰতা আৰু শাসন 5 নম্বৰ সামাজিক আৰু সাংস্কৃতিক কাৰক অকে সো আজিৰ কাৰণে এইখিনি আছিল মই এই গোটেই পিডিএফটো ডিসক্ৰিপশ্যনত মই লিংক দি দিম মোৰ টেলিগ্ৰাম চেনেলত সকলোৱে যাতে জইন হয় তাতে কেৱল মই নোটছবোৰ যি ভিডিঅ' বনাইছো গোটেইবোৰৰ নোটছবোৰ দি দিম আৰু তোমালোকে ভালকে পঢ়া ভাল এটা মাৰ্ক পাবলৈ চেষ্টা কৰা আৰু আশা কৰো মই এইটো মোৰ ফাৰ্ষ্ট ভইচ ওভাৰ কৰা মই নিজৰ ভইচ দিব না ভিডিঅ' বুজাব পাৰিছো নে নাই সেইটো তোমালোকে ক'বা মই চেষ্টা কৰিম আৰু আগলৈ ভালকে বুজাবলৈ আৰু যদি তোমালোকে কিবা টপিক বুজি নোপোৱা সেইবোৰ মোক ক'বা স্পেচিয়েলি কমেণ্টত ক'ব পাৰা মই সেইবোৰ ট্ৰাই কৰিম তো আজিলৈ ইমানখিনিয়ে তোমালোকে ভিডিঅ'টো লাইক কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা তোমালোকৰ বন্ধুলৈ শ্বেয়াৰ কৰা আৰু টেলিগ্ৰাম চেনেলটো জইন কৰি নোটছবোৰ ডাউনলোড কৰা অকে ধন্যবাদ সকলোলৈ বাই বাই